গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভালুকোণাৰ লক্ষী মন্দিৰ বাকৰিত সদৌ অসম কোচ সন্মিলন, সদৌ অসম কোচ ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ মহিলা পৰিষদৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে 34তম সদৌ অসম কোচ সন্মিলন। সন্মিলনত মেঘালয়, পশ্চিমবংগ, কোচবিহাৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কোচ জনগোষ্ঠীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সন্মিলনখনত প্ৰত্যেক দিনা পুৱা পতাকা উত্তোলন, কৃষ্টিকলা প্ৰদৰ্শন আৰু দিনৰ 2 বজাৰ পৰা প্ৰতিনিধিৰ সম্বৰ্ধনা সভা আৰু মুকলি সভা অনুষ্ঠিত হয়। সভাত প্ৰতিনিধিসকলে ভাষণত চৰকাৰে কোচ জনগোষ্ঠীক বঞ্চনা কৰা বুলি অভিযোগ কৰে। কোচ জনগোষ্ঠী বুদ্ধিজীৱীসকলে কয় যে চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কয়, কিন্তু বাস্তৱত চৰকাৰে কোচসকলক একো দিয়া নাই। কোচ ৰজাসকলে অসম শাসন কৰিছিল। ই এটা স্বীকৃতিপ্ৰাপ্ত জনগোষ্ঠী। কোচ ৰাজবংশী আৰু কোচ জনগোষ্ঠীৰ মাজত বহুতো পাৰ্থক্য আছে। কোচসকল বহুত পিছপৰা। চৰকাৰে এই জনগোষ্ঠীটোৰ কথা চিন্তা নকৰিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। যেতিয়ালৈকে চৰকাৰে কোচ জনগোষ্ঠীক ষষ্ঠ অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত নকৰে, তেতিয়ালৈকে বৃহত্তৰ কোচ জনগোষ্ঠী শান্ত হৈ বহি নাথাকে বুলি চৰকাৰক সকীয়াই দিয়ে। উক্ত সন্মিলনত কোচ জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাসমূহ লক্ষী মন্দিৰ বাকৰিত প্ৰদৰ্শন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোচ জনগোষ্ঠীৰ শিল্পীসকলে কোচ নৃত্য গীত পৰিৱেশন কৰে। সভাত মেঘালয় কোচ সাহিত্যৰ সভাপতি নিৰ্মল কোচ, KDFৰ সভাপতি কৃষ্ণকান্ত কোচ, উপসভাপতি জয়ন্ত কোচ, KDFৰ সাধাৰণ সম্পাদক নিপন কোচ, সম্পাদক পংকুশ কোচ, প্ৰেমেশ্বৰ কোচ, জগত কোচ, ৰবীন কোচ, গুৰুৰাজ কোচ প্ৰমুখ্যে কোচ জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু সাহিত্যিকসকলে ভাষণ আগবঢ়ায়। অসমত থকা যিখন বিজেপি চৰকাৰ, সেই বিজেপি চৰকাৰখনে কৈছিলে যে অসমত থকা যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি, সেই জাতিটোক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। কিন্তু ইয়াৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে পাকে প্ৰকাৰে যিবিলাক অলপ কম জনসংখ্যা থকা জাতি তেওঁলোকক ধ্বংস কৰাৰ কাৰণেহে চেষ্টা কৰিছে। কাৰণ আমি আমাৰ কোচ জাতিটোক জীয়াই ৰখাৰ কাৰণে, কোচৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য জীয়াই ৰখাৰ কাৰণে আমি বাৰ বাৰ অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি বাৰ বাৰ বহিছোঁ, কিন্তু তথাপিতো তেওঁলোকে আমাৰ কথাখিনি শুনাৰ পিছতো সেইখিনি ব্যৱস্থা কৰা নাই, সংৰক্ষণ কৰাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ চেষ্টা কৰা নাই। গতিকে আপোনালোকৰ থ্ৰুদি আমি জনাব বিচাৰিছোঁ, অসমত থকা কোচসকলক জীয়াই ৰখাৰ কাৰণে যদিহে আমাৰ সমস্যাসমূহ সমাধান নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি এক ভয়াৱহ আন্দোলন গঢ়ি তুলিম। মাননীয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে KSC গঠন কৰিলে। কোচ শব্দটো আগত লৈ পেলাই কোচ ৰাজবংশীৰ কাৰণে KSC গঠন, কিন্তু KSC তেওঁলোকে কাক লৈ গঠন কৰিলে? এই কমতাপুৰ অট'নমাছ কাউন্সিলত কোন কোচ মানুহে উপকৃত হৈছে মই প্ৰশ্ন কৰিব গৈছোঁ। ৰাজবংশীসকলক যদি উন্নতি কৰিব বিচাৰিছে, ৰাজবংশী নামত বেলেগ এটা কিবা দিয়ক, কাউন্সিল আমাৰ ক'ব লগা নাই, কিন্তু কোচ শব্দটো আগত লৈ পেলাই কোচসকলক বঞ্চিত কৰি তেওঁলোকে কমতাপুৰ গঠন কৰাৰ কোনো অধিকাৰ নাই। গতিকে সেই অট'নমাছ কাউন্সিল গঠন কৰা প্ৰক্ৰিয়াক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আমাৰ আজি এই 34তম যে কোচ সন্মিলনৰ যিটো অধিৱেশন, ইয়াৰ প্ৰধান আৰু মূল উদ্দেশ্য হ'ল কোচসকল যদিও আজি অসমত ভূমিপুত্ৰ, কিন্তু এটাই আমাৰ জ্বলন্ত সমস্যা হৈ আছে যে কোচসকল আজি বিভ্ৰান্ত। কাৰণ যে কোচৰ নামাকৰণ যিটো বিসংগতি হৈ আছে, কাৰণ যদি আমি চাবলৈ যাওঁ, ইতিহাস ঘূৰিয়াবলৈ যাওঁ, দেখিবলৈ পাওঁ কোচ ৰাজ্য, কোচ ৰজা, কিন্তু জাতিৰ ক্ষেত্ৰত এতিয়া অসম চৰকাৰ বা বিভিন্ন মিডিয়াত আমি চাবলৈ পাওঁ যে কোচ ৰাজবংশী, ঠিক তেনেকুৱা কথা। গতিকে এইটো আমি একত্ৰিত আগৰ দৰে যে কোচ জাতি, কোচ ৰজা, কোচ ৰাজ্য সেইটো হ'ব লাগে। আৰু চৰকাৰক আমি ক'ব বিচাৰোঁ যে কোচসকল বৰ্তমান সকলো দিশতে মানে বঞ্চিত, চৰকাৰে আমাক আওকাণ কৰি আছে। গতিকে চৰকাৰক এটাই মই অনুৰোধ জনাব বিচাৰিছোঁ আজিৰ এই মিডিয়াৰ জৰিয়তে, কাৰণ কোচসকলক অন্যান্য জনজাতিৰ দৰে আমাকো জনজাতিকৰণ কৰক। কাৰণ কোচসকল মংগোলীয় হয়, মংগোলীয়ৰ যিটো বৈশিষ্ট্য, তেওঁলোকৰ নিজস্ব ভাষা আছে, তেওঁলোকৰ নিজস্ব কলা কৃষ্টি আছে, সাজপাৰ বেলেগ পৃথক, আৰু বিশেষ এটা কি তেওঁলোকৰ যিটো সাজপাৰ, আমি যিটো কালাৰফুল ড্ৰেছ আমি দেখিবলৈ তাত এনেকুৱা মানৰ উৎকৃষ্ট মানৰ বুলি ক'ব পাৰি। গতিকে আমি কোনো ৰাজবংশী নহয়, আমি ক্ষত্ৰিয় নহয়, অকল আমি কোচ, আৰু যিহেতু কোচ হ'ল মংগোলীয় ফৈদৰ মানুহ, তিব্বত বাৰ্মা ভাষীৰ মানুহ। গতিকে আমাক সেই হিচাপে যদি মংগোলীয়সকলে আজি অসমত জনজাতিকৰণ পাইছে, কাউন্সিল পাইছে, আমাকো কাউন্সিল দিয়ক, আমাকো একে সুবিধা সা সুবিধা দিয়ক। যিহেতু আমি ভাৰতৰ নাগৰিক হওঁ, অসমৰ নাগৰিক হওঁ,
তেনেহ'লে আমাকো একে সম অধিকাৰ দিব লাগে। যদি ভাৰত চৰকাৰে কৈ আছে, মোদী চৰকাৰে কৈ আছিলে যে সবকা সাথ সবকা বিকাশ, আমাৰ ক'ত বিকাশ হৈ আছে? আমিতো দিনে দিনে মানে বঞ্চিত হৈ আছোঁ। গতিকে আমাকো যদি আমি কান্দিছোঁ, চৰকাৰৰ ওচৰত আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, কিন্তু আজিলৈকে আমাক মানে তেনেধৰণে সা সুবিধা দিয়া নাই। গতিকে আজিৰ তাৰিখে এইটোৱে ক'ব বিচাৰোঁ যে অন্যান্য সম্প্ৰদায়ৰ দৰে, জনজাতিৰ দৰে আমাকো জনজাতিকৰণ কৰক। আমাকো অসমত এটা কাউন্সিল দিয়ক, য'ত আমি কোচসকলৰ বিভিন্ন দিশত উন্নয়ন পথত আগবঢ়াই লৈ যাব পাৰোঁ, উত্তৰণ কৰিব পাৰোঁ। ইমানতে কৈছোঁ আৰু এইখিনি কৈ মই ধন্যবাদ। আৰু এটা কথা, এইটো এটা ডাঙৰ কথা আপুনি সুধিছে আৰু সত্য কথা সুধিছে। যদি আমি 1891 চনলৈ যাওঁ, তেতিয়া আমি দেখা পাওঁ তাত উপেন্দ্ৰনাথ বৰ্মনৰ যিখন কিতাপ কাব্যপুথি, তাত লিখিছিলে কোচ আৰু ৰাজবংশী সম্পূৰ্ণ পৃথক জাতি, তেওঁলোকে লিখা। তেতিয়া সত্যেন্দ্ৰ নাৰায়ণ প্ৰিন্সিপাল আছিল সেই বেংগলৰ দিনতে, ব্ৰিটিছৰ পিৰিয়ডতে তেওঁলোকে লিখা কিতাপ আছিলে। সেইটো আমাৰ হাততে আছে মজুত। তাতে কিন্তু সম্পূৰ্ণ লিখা আৰু হয়, তেওঁলোকে হ'ল বঙালীয়া ভাষা, আমাৰ হ'ল অৰিজিন। যেনেকৈ বড়োসকলৰ ভাষা আছে, ৰাভাসকলৰ ভাষা আছে, কাৰ্বিসকলৰ ভাষা আছে, আৰু আমাৰ কোচসকলৰ নিজস্ব ভাষা আছে, য'ত বৰ্তমান 13,000 ৱাৰ্ডৰ ডিক্সনেৰী ইতিমধ্যে যোৱা 5 বছৰ আগতে পাব্লিছ হৈছিলে এইটো। আৰু A to Z এইটো তাত মানে যিমানখিনি মানে ছিষ্টেমেটিকেলি সজোৱা আছে, ছিষ্টেমেটিকেলি এই ডিক্সনেৰীটো ভাষাৰ যিখিনি মানে অভিধান, সেইটো ৰচনা আৰু বৰ্তমান পাব্লিছ হৈছে। ঠিক আছে, থেংক ইউ।